যোনখন ৰেষ্টুৰেণ্টত লাঞ্চ কৰিছিলোঁ সেইখন ৰেষ্টুৰেণ্টত মানে তলতে আছে এখন নদী আৰু সেই নদীখন ব'লকচোন অকণমান চাওঁগৈ আৰু মানে কি মই পূবৰ পৰা চাই থাকোঁতে দেখিলোঁ খুব ধুনীয়া লাগিলে তো ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ আৰু এই তললৈ মই গৈ আছোঁ তললৈ যোৱা ৰাস্তাটো ৰেষ্টুৰেণ্টৰ ভিতৰতে আছে তো এনেকৈ চিৰিৰ পৰা নামি এনেকৈ দেখিছেনে ইয়াত বোলে কনষ্ট্ৰাকশ্যন চলি আছে ইয়াতে মানে কিবা বনাই আছে নেকি আৰু মানুহ দুজনমান কাম কৰি থকা দেখিছিলোঁ তাতে তাৰপিছত এই অকণমান আগত গৈ পিনে এনেকৈ চিধা যদি যাওঁ চিধা গৈ পিনে তেনেকৈ তাতে নদীখন আছে আৰু তাৰপিছত আৰু এটা বস্তু চাওক সেই মিষ্টাৰ মই যে দেখালোঁ সেই ওপৰত গৈ পিনে তেখেতে মোক মাতি আছে যে মোক ভিডিঅ'টো কৰ ক'ৰ পৰা ইমান দূৰৰ পৰা বাৰু মই ভিডিঅ'টো কৰিব পাৰোঁ আপুনি নিজে কওকচোন দেখিছে নহয় সেই অকণমানকৈ জিলমিলকৈ দেখিছে সেইজনে ওপৰৰ পৰা মোক মাতি আছে বাৰু দিয়ক ই মাতি থাকক তাৰ আগতে মই চাই আহোঁগৈ নদীখন আৰু নদীখন কৈছে মানে মানুহে তাৰ ৰেষ্টুৰেণ্টত থকা বাইদেউগৰাকীয়ে কৈছিলে যে নদীখন বোলে ইমানেই ঠাণ্ডা এতিয়া যদি গা ধুব বিচাৰে বা পানীত খেলিব বিচাৰে আপোনালোকে যাবও পাৰে বোলে কিন্তু ভয় লাগিলে যাবলৈ অকলে তো সেইকাৰণে নগ'লোঁ আৰু এনেই জাষ্ট অকল চাবলৈ গ'লোঁ নাজাৰাটো তাৰপিছত চাই মেলি দেখিলোঁ সঁচাকৈ খুব ধুনীয়া লাগিলে আৰু ইয়াত বোলে হেনো বনায়ো আছে কেইদিনমানৰ পাছত বনাই যেতিয়া হৈ যাব গোটেইখিনি তেতিয়া ইয়াত অ'পেনিং কৰিব আৰু ইয়াতে আহি পিনে মানুহবিলাকে ইয়াত চিল কৰিব পাৰিব তাৰপিছত খোৱা ছিষ্টেমো কৰিব নেকি এনেকৈ কিবা কৈ আছিলে আৰু অ'নাৰগৰাকীয়ে বাৰু এতিয়া চালোঁ মেলোঁ এতিয়া গৈ থাকোঁ বেলেগ এটা ডেষ্টিনেশ্যনলৈ